Nang lihin mereka biar lo rakan pindah ke Cina mereka. Demokrasi क्यों मर्डर हो रहा है? demokrasi मर्डर क्यों हो रहा है? demokrasi मर्डर क्यों हो रहा demokrasi क्यों भागा है? demokrasi क्यों demokrasi क्यों मालदार पुलिस आप लोग demokrasi क्यों मालदार पुलिस ये काम है ये लाइन में आप जाओ बिसारियन को करे please sir we are only for sir please आपका बोल रहे हैं प्यार से अंदर बैठ जा ठीक रहेगा Kopilo nang lin mga chuning Karbiang lo chuning lo alang revenue in charge almost in this one are putting this back in your ma chok chai la pendemon police ni kam ga anti democratic lagi chok chai
적셔야 돼. 달병아 민치는 지나노 너 hello for 기준아 그때 대기로 주바이데 비제피로 와라 비제피가 반동 회대 마세벤 미션 시험 좀 회대 어머신 기소 어머신 기소 마세벤 미션 시험 좀 회대 비감으로 회사 Parang pantai politik ni tum sanksi. Parang tum sanksi. Tuliram Rohar Joe Biden. CM Tuliram Rohar Joe Biden. Omasing ki sochong tuide. Omasing ki sochong tuide. CM Tuliram Rohar Joe Biden. CM Tuliram Rohar Joe Biden. Rohar Joe Biden. CM Tuliram Rohar Joe Biden. Karbi Anglong Autonomous Council সন্মুখত আমি ইয়াত ধাৰণা প্ৰতিবাদ আমি কাৰ্যসূচী লৈছোঁ। এই প্ৰটেষ্ট ধাৰণা অৰ্গেনাইজ কৰা কাৰণটো হৈছে যোৱা তাৰিখত যিটো খেৰণি বা ফেলাংচি অঞ্চলত যিটো বিজিআৰ মাটিৰ পৰা যিবিলাকে ইলিগেলি বসবাস কৰি আছে এই সকলক তাৰ পৰা উচ্ছেদ কৰিব লাগে বা ইভিকশ্যন ড্ৰাইভ কৰিব লাগে বুলি যিটো আমি প্ৰতিবাদ কৰিছিলোঁ। সেই প্ৰতিবাদ প্ৰগ্ৰামত তুলিৰাম ৰংহাং CM ডাইৰেকশ্যনত MLA দৰসিং ৰংহাং আৰু EM অমৰসিং টিছো ডাঙৰীয়া দুজনে তাত হাজিৰ হৈছিলে, তাত প্ৰেজেণ্ট আছিলে। তেখেতে ৰাইজৰ আগতে তাতে প্ৰতিশ্ৰুতি দিছে। তাতে এতিয়া ভিডিঅ'টো ভাইৰেল আছে, এতিয়া চবে দেখি পাইছে। তেওঁ নিজৰ মুখৰ পৰা কৈছে যে 20 তাৰিখে আমি ইয়াত ডিফু যেটো আৰ্বৰেটাম ক্ৰাফ্ট চেণ্টাৰত আমি আলোচনা কৰিম আৰু বিজিআৰ মাটিৰ পৰা আমি ইলেকশ্যনৰ প্ৰচেছটো আমি আৰম্ভ কৰিম বুলি কৈছে। আৰু লগতে সাৰ্থে ফাংচো ডাঙৰীয়াৰ মাটিৰ পৰা যেটো 21 বিঘা মাটি আছে সেইটো মাটিত ইলিগেলি পৰমানন্দ ভাগত আৰু চৌহান কেজনমান পৰিয়াল আছে তাতে ইলিগেলি দখল কৰি আছে মাটিটো। সেইটো মাটিৰ পৰা ইভিকশ্যন ড্ৰাইভটো মাৰ্চ 7 তাৰিখত কৰিম বুলি ৰাইজৰ আগত প্ৰতিশ্ৰুতি দিছে। কিন্তু সেইটো প্ৰতিশ্ৰুতিটো আজিলৈকে এইটো সম্পূৰ্ণ নহল। যোৱাকালি 7 তাৰিখ আছে মাৰ্চ, কিন্তু সেইটো নহল। সেই সময়ত এটা কথা উল্লেখ কৰিব লাগিব যে সাৰ্থে ফাংচো যে দুখীয়া পৰিয়াল, একদম বহুত দুখীয়া। তেওঁ নিজে প্ৰায় 30 বছৰমান যুঁজিছে এই মাটি পাবৰ কাৰণে। কাৰ্বি আংলং অট'নমাছ কাউন্সিল যেটো ইয়াত বাউণ্ডেৰীত আছে, যিমানে ইয়াত ইনষ্টিটিউট আছে, এই আৰু চাৰ্কুল অফিচৰ পৰা আৰম্ভ কৰি ইয়াত হামৰেন কোৰ্টৰ পৰা আৰম্ভ কৰি সবটো ইনষ্টিটিউটত তেওঁ জয়যুক্ত কৰিছে কেছটো। তাৰপিছত কাউন্সিলে ডাইৰেকশ্যন দিছে যে মাটিটো সাৰ্থে ফাংচোক দিব লাগে বুলি এটা অৰ্ডাৰ দিছে। সেই তাৰপিছত কি কৰিলে, এই ভগতে হাইকোৰ্টত কেছ আকৌ PIL দাখিল কৰিছে। PIL দাখিল কৰাৰ পিছত আকৌ হাইকোৰ্টে নিৰ্দেশ দিছে যে কাৰ্বি আংলং অট'নমাছ কাউন্সিল ভিতৰত যিমানে মাটি আছে সেইটোৰ ওপৰত কাৰ্বি আংলং অট'নমাছ কাউন্সিলে যিটো ডিচিশ্যন লয়, যিটো অৰ্ডাৰ দিয়ে সেইটোৱে হ'ব বুলি কৈছে, সেইটোৱে সত্য বুলি কৈছে। কিন্তু আজিলৈকে কাৰ্বি আংলং অট'নমাছ কাউন্সিলে সেইটো অৰ্ডাৰ নিদিলে বা হিয়াৰিঙো মাতা নাই। হিয়াৰিং মাতিব লাগিছিলে। পৰমানন্দ ভাগত বা চৌহান যিমানে পৰিয়াল আছে যিবিলাকে ইলিগেল বসবাস কৰি আছে এই সকলক কাউন্সিলে হিয়াৰিং মাতি 3বাৰ মাতিব লাগিব। 3বাৰ মাতাৰ পিছত যদি ভগতে সেইটো অৰ্ডাৰ যদি কমপ্লাই নকৰে বা যদি নুশুনে, তেতিয়াহ'লে কাউন্সিলে তাতে ইভিকশ্যন ড্ৰাইভটো একদম ইমিডিয়েটলি কৰিব লাগিছিলে। কিন্তু আজিলৈকে হিয়াৰিং মাতা নাই, ইভিকশ্যন ড্ৰাইভ কৰিব বুলিও সেইটো কথা উল্লেখ কৰা নাই। আৰু যদিহে কাৰ্বি আংলং অট'নমাছ কাউন্সিল যদিহে ডিচিশ্যনটো লোৱা নাই যে এই 21 বিঘাৰ মাটিৰ পৰা আমি ইভিকশ্যন ড্ৰাইভটো কৰিম বুলি যদিহে ডিচিশ্যন লোৱা নাই, তেন্তে ৰাইজৰ আগত EM অমৰসিং টিছো লেণ্ড এণ্ড ৰেভিনিউ EM কিয় প্ৰতিশ্ৰুতি দিছিলে যদিহে ডিচিশ্যন লোৱা নাই? তাৰমানে ৰাইজক এটা মিছা প্ৰতিশ্ৰুতি দিছে। আমাক এতিয়া কি আমি মানুহ নহয় নেকি? তেখেতে প্ৰতিশ্ৰুতি দিয়াৰ কাৰণে আমি তাতে আমাৰ প্ৰটেষ্টটো আমি সামৰণি মাৰিছিলোঁ। কিন্তু এতিয়া আমাক এতিয়া মান সন্মান নিদি পেলাই তেখেতে এটা মিছা প্ৰতিশ্ৰুতিয়ে ৰাইজক দিছে।
সম্পূৰ্ণ নহয় সেই প্ৰতিশ্ৰুতিটো। সেইকাৰণে আজি আমি প্ৰতিবাদ কৰিছোঁ আৰু আজি আমি দাবী কৰিছোঁ তেখেত নিজে ইয়াত আহি এতিয়া ক'ব লাগিব, এতিয়া কাউন্সিলৰ কি প্লেনিং আছে, কি কৰিব কি নকৰিব সেইটো ৰাইজৰ আগত ক'ব লাগিব। সেইটো আমাৰ দাবী। ডেম'ক্ৰেটিকেলি এণ্ড পিচফুলি প্ৰটেষ্ট কৰা আৰু বহুত ধৰণৰ আছে, বহুত ৰাস্তা আছে, আমিতো এইটো চলাই থাকিম যে এছেম্বলি ইমান 5-6 জন বা 10 জনৰ যদি এছেম্বলি কৰিব নোৱাৰে আমি আছোঁ ইয়াত। আমি পিচফুলি আমি আইনমতে আমি আমাৰ প্ৰটেষ্ট আমি কৰি থাকিম। আমাৰ যিটো মেছেজ আছে আমিতো ৰাইজক জনাই থাকিম আৰু চবেইটো প্ৰটেষ্ট কৰিব লাগিব। আমি ঘৰৰ বহি বা কামৰ পৰাতো আমি প্ৰটেষ্ট কৰিব পাৰোঁ ডেম'ক্ৰেটিকেলি। প্ৰটেষ্ট কৰা মানে কি, আমাৰ যিটো মনৰ আমাৰ গ্ৰিভেন্সেছ আমিতো প্ৰকাশ কৰিব লাগিব, চবেই ক'ব লাগিব যে EM অমৰ সিং কিশোৰ, CM তুলিৰাম ৰংহাং, MLA দৰসিং ৰংহাঙে আমাক মিছা প্ৰতিশ্ৰুতি দিছে। আমি সহ্য নকৰোঁ বুলি সেইটো প্ৰকাশ কৰিব লাগিব। সেইটো এটা প্ৰটেষ্ট। চবে আমাৰ কাৰ্বি আংলং অঞ্চলত যিমানে মানুহ আছে, আমাৰ যিমানে চিটিজেন আছে, চবেই এইটো প্ৰকাশ কৰিব লাগিব, দুখ প্ৰকাশ কৰিব লাগিব। মিছা প্ৰতিশ্ৰুতি দিয়াটো আমি সহ্য নকৰোঁ বুলি সেইটো প্ৰকাশ কৰিব লাগিব। সেইটোৱে আমাৰ মেছেজ। न्यूज़ 12 के खबरों के साथ बने रहने के लिए हमारे YouTube चैनल को सब्सक्राइब कीजिए, साथ ही बेल आइकन को दबाइए। वहीं अगर आप हमारे खबर को Facebook पर देख रहे हैं तो हमारे पेज को फॉलो और लाइक कीजिए। धन्यवाद।